হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আহি পৰিছে দুটা ডাঙৰ খবৰ আৰু আজিৰ আপডেট দুটা হৈছে মৰামৰ জুবিন দা আৰু জুবিন দা দুটা আপডেট দিছে, তেওঁ ভিডিঅ'ৰ মাধ্যমত প্ৰকাশ কৰিছে। আৰু আপোনালোকে সকলোৱে যদি মোৰ এই ভাইৰেল অসম চেনেলটো চাই ভাল পায় তেনেহ'লে সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ। আৰু এনেকুৱা নতুন নতুন আপডেটবিলাক পাবলৈ ভাইৰেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সকলোৱে বেছিকৈ চেনেলটো শ্বেয়াৰ কৰি দিব। আহকচোন এতিয়া আমাৰ মৰামৰ জুবিন দা, অসমৰ নাম্বাৰ 1 ছিংগাৰ মৰামৰ জুবিন দা, তেওঁ কি আপডেট দিছে, তেওঁ ভিডিঅ'ৰ মাধ্যমত কি প্ৰকাশ কৰিছে, আপোনালোকৰ ওচৰত বিশেষ ডাঙৰ আপডেট দুটা, খবৰ দুটা আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আপোনালোকে এই আপডেট দুটা চাবলৈ সাজু হওক। আৰু প্ৰথমটো আপডেট হৈছে যে মৰামৰ জুবিন দাই ভোট দিছে নে দিয়া নাই। 2 নম্বৰ আপডেটটো হৈছে যে আমাৰ মৰামৰ জুবিন দাৰ কোনখন চিনেমা বৰ্তমান আহি আছে। এই বিশেষ আপডেট দুটা শুনিবলৈ আপোনালোকে এই ভিডিঅ'ৰ ক্লিপ দুটা চাওক। আহকচোন আমি এতিয়া জুবিন দাৰ প্ৰথম আপডেটটো চাওঁ। চিনেমাছ মই আজিলৈকে ভোট দিয়ে পোৱা নাই, তো মোক সুধি কি লাভ আছে। যেতিয়া ইলেকশ্যনত মই বাহিৰত যাওঁ, এইবাৰ ইলেকশ্যনৰ পৰা মই কেনেডা যাম, গতিকে মই ভোট দিয়ে পোৱা নাই। জুবিন দাৰ প্ৰথম আপডেটটো শুনিলে, জুবিন দাই হেনো এতিয়ালৈকে ভোট দি পোৱা নাই। আৰু ডাঙৰ কথাটো হৈছে যে জুবিন দাই এইবাৰ ভোট দিয়াৰ সময়ত কেনেডা যাব। আহকচোন এতিয়া আমি মৰামৰ জুবিন দাৰ 2 নম্বৰ আপডেটটো শুনো, কি কৈছে জুবিন দাই। টোটেল কিমানখন চিনেমা এই বিগত? এতিয়া অকল চিকাৰ আহিব, তাৰপিছত ৰৈ মৃণাল আহিব, তাৰপিছত কলাকাৰ আহিব। চ' গেট ৰেডি ফৰ পিকচাৰ্ছ, চিনেমাছ। হেল্ল' বন্ধু বান্ধৱীসকল, জুবিন দাৰ আপডেট দুটা শুনি কেনেকুৱা পালে? যদি ভাল পাইছে তেনেহ'লে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেছিকৈ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।